নমস্কাৰ, মই সাংবাদিক পংকজ আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত নিৰ্বাচন কেন্দ্ৰিক খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আৰু সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'লেও বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত যে ৰাভা আসন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অহা 2 এপ্ৰিলত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু তৃতীয়বাৰৰ বাবে এই পৰিষদৰ যি নিৰ্বাচন সেয়া অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু 4 এপ্ৰিলত এই ৰাভা আসন স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ যি ফলাফল সেই ফলাফল ঘোষণা কৰা হ'ব। তো ইয়াকে লৈ এতিয়া ৰাজনৈতিক যি বতাহ সেয়া ব্যাপকভাৱে বলা পৰিলক্ষিত হৈছে ৰাভা আসন স্বায়ত্তশাসিত পৰিষদীয় এলেকাত আৰু বিশেষকৈ ৰাভা আসন যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি যিসমূহ দল আছে বা NDAৰ যি প্ৰাৰ্থী আছে, যিসকল প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী যি প্ৰচাৰ কাৰ্য সেই প্ৰচাৰ কাৰ্য ব্যাপকভাৱে কৰা পৰিলক্ষিত হৈছে আৰু গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত যিসমূহ সমষ্টি আছে সেই সমষ্টিসমূহত প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী যি প্ৰচাৰ কাৰ্য সেই প্ৰচাৰ কাৰ্য চলাবলৈ অহা পৰিলক্ষিত হৈছে। ৰাজ্যৰ এজনৰ পৰা সেইজন যি কেবিনেট মন্ত্ৰী আছে সেই কেবিনেট মন্ত্ৰীসকলক নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ গোৱালপাৰা জিলাৰ তথা ৰাভা আসন স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ যি 2 নং কথাকথি পৰিষদীয় সমষ্টি আছে সেই পৰিষদীয় সমষ্টিত এইবেলি বিজেপিৰ প্ৰাৰ্থী তথা যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী ভৈৰৱ কছাৰী আৰু সেই ভৈৰৱ কছাৰীক জয়যুক্ত কৰি তুলিবলৈ বা তেওঁক এই পৰিষদীয় নিৰ্বাচনত জয়যুক্ত কৰিবলৈ বিজেপি তথা যৌথ সংগ্ৰাম সমিতি দলে আৰু ইয়াৰে অংশ হিচাপে আজি গোৱালপাৰা জিলাৰ তথা ৰাভা আসন স্বায়ত্তশাসিত পৰিষদৰ 2 নং কথাকথি পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী ভৈৰৱ কছাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাবলৈ আহি উপস্থিত হয় ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত শালপাৰাত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু স্ক্ৰীণত আপোনালোকে দেখি আছে এনেদৰে যে ব্যাপকভাৱে নিৰ্বাচনী যি প্ৰচাৰ কাৰ্য সেই নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলা পৰিলক্ষিত হৈছে। যৌথ সংগ্ৰাম সমিতি তথা বিজেপিৰ যি মিত্ৰ দল সেই মিত্ৰ দলসমূহে আৰু ইয়াৰে অংশ হিচাপে আজি গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত তথা 2 নং কথাকথি পৰিষদীয় সমষ্টিৰ এলেকাধীন শালপাৰাত আহি উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু তেওঁ ভাষণ প্ৰসংগত কংগ্ৰেছ দলটিক তীব্ৰভাৱে সমালোচনা কৰা পৰিলক্ষিত হয়। তেওঁৰ যি মন্তব্য সেই মন্তব্য আছে সেই মন্তব্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে দৃষ্টান্তসমূহ দেখুৱাই লৈছোঁ। আৰু এই যি নিৰ্বাচনী প্ৰচাৰ কাৰ্য এই সভাত গোৱালপাৰা জিলা বিজেপিৰ সভাপতি দীপাংকৰ নাথ, ৰাজ্যিক বিজেপিৰ সম্পাদিকা তৃণামণি দৈমাৰী, ইয়াৰ লগে লগে দুধনৈ প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভা, শিৱচৰণ বসুমতাৰী, গোৱালপাৰা জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ভৃগুৰঞ্জন ৰাভা আদিকে ইয়াৰ লগতে উপস্থিত থাকে সমাজকৰ্মী তথা বিজেপিলৈ যোৱাৰ বাবে মন মেলা মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱা। তো এনেদৰে ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে। বিজেপি নেতাকৰ্মীৰ লগতে যৌথ সংগ্ৰাম সমিতিৰ নেতাকৰ্মীসকলক ধূপধাৰা 2 নং কথাকথি ধূপধাৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ভৈৰৱ কছাৰীৰ হয় আৰু এনেদৰে তেওঁৰ হৈ আজি প্ৰচাৰ কাৰ্য চলাবলৈ উপস্থিত হ'ল ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। তো তেওঁৰ মন্তব্য আছে সেয়া শুনাইছোঁ। ভৈৰৱ কছাৰী ডাঙৰীয়া, আজিৰ এই সভাত উপস্থিত থকা আই মাতৃসকল শুভেচ্ছা জনাইছোঁ আৰু আজি এই কথাকথি অঞ্চলৰ ইয়ালৈ আহি যি এটা পৰিৱেশ দেখিছোঁ, ৰাস্তাৰ পৰা আপোনালোকে যি মৰম কৰি আনিলে তাৰ পৰা মই বুজি আছো যে ভৈৰৱ কছাৰী ডাঙৰীয়া বিপুল ভোটত বিজয়ী হ'ব, তাত চিন্তা কৰিব লগা নাই। ভৈৰৱ কছাৰী এজন সাধাৰণ মানুহ, চিম্পুল মানুহ, সাধাৰণ মানুহ কি সুন্দৰভাৱে আপোনালোকৰ কথা কৈছে, আপোনালোকৰ দৰে নিজৰ মানুহ আৰু যিজন মানুহৰ ওপৰত আমি 100% বিশ্বাস ৰাখিব পাৰো যে তেখেতে সুন্দৰভাৱে ভৱিষ্যতৰ দিনত এই কথাকথি অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সকলো মানুহৰ কাৰণে সুন্দৰভাৱে কাম কৰি আগবঢ়াই লৈ যাব, তাক আমি সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰো। মই তেখেতকো শুভেচ্ছা জনাইছোঁ। সদায় ৰাইজৰ লগত থাকি কাম কৰা মানুহ এজন, শিক্ষকতা কৰি সাধাৰণ মানুহ হিচাপে সকলোৰে লগত আছিলে
আৰু আপোনালোকৰ পৰা এইবাৰ আশীৰ্বাদ বিচাৰি আহিছে আমাৰ দলৰ হৈ, মিত্ৰ দলৰ হৈ। ভাৰতীয় জনতা পাৰ্টি, ৰাভা আছং যৌথ সংগ্ৰাম মঞ্চ আৰু অসম গণ পৰিষদ, আমি তিনিওটা দলে মিত্ৰ দল হিচাপে ইয়াত নিৰ্বাচনীত অৱতীৰ্ণ হৈছো। আৰু এই সমষ্টিটোত আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে তেখেতে পদুম ফুলৰ চিহ্নত নিৰ্বাচন খেলিছে। এই ৰাভা আছঙত ৩৬টা সমষ্টি আছে, তাৰে ৩০টা সমষ্টিত আমি যৌথ সংগ্ৰাম মঞ্চৰ টেলিভিছনৰ চিম্বলত ইলেকশ্যন খেলিছো। আৰু ইয়াতে ৬টা সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুলৰ চিহ্নত ইলেকশ্যন খেলিছো। আৰু আমি সকলোৱে আশা ৰাখো বিগত দিনসমূহৰ দৰে এইবাৰো এই ৩৬টা সমষ্টিৰ ৩৬টাতে আমি বিজয়ী হ'ম, তাত কোনো চিন্তা কৰিব লগা নাই। চাৰিওফালে একেবাৰে সেই ধৰণৰ উৎসাহ। ইতিমধ্যে আমি ৩টা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোৱে। অলপ আগতে মই এটা ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাই আহিলো আৰু ইয়াৰ পিছত ৪-৫খন সভা আছে। যলৈকে গৈছো এইকেইদিন কেৱল চাৰিওফালে এটা উৎসাহ। কিয় এই উৎসাহ? যে ৰাভা আছংবাসীয়ে বুজি পায় যে এই অঞ্চলৰ উন্নয়ন আচলতে কোনে কৰিব পাৰিব। আজি গোটেই ভাৰতবৰ্ষত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এখন ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত সুন্দৰ চৰকাৰ আছে। গুৱাহাটীতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মিত্ৰ দলৰ চৰকাৰ। আৰু যদি এই অঞ্চলৰ উন্নয়ন হ'ব লাগে, এই অঞ্চলৰ বিকাশ হ'ব লাগে, তেতিয়াহ'লে ইয়াততো মিত্ৰ দলৰে চৰকাৰ লাগিব। বেলেগেতো আহি ইয়াত উন্নতি কৰিব নোৱাৰে। পাৰিব নেকি বেলেগে কৰিব? বেলেগে পাৰিব নেকি? গতিকে বেলেগৰ ক'তো চৰকাৰে নাই, না কেন্দ্ৰত চৰকাৰ আছে, না ৰাজ্যত চৰকাৰ আছে। গতিকে চৰকাৰ যদি আছে, ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ চৰকাৰ আছে। আৰু ইয়াতেও ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমাৰ ৰাভা আছং যৌথ সংগ্ৰাম মঞ্চ আৰু এজিপি দলৰ মিত্ৰ দলৰ যি চৰকাৰ, সেই চৰকাৰে ইয়াত কাম কৰিব পাৰিব। সেইকাৰণে ৰাইজ আজি ১০০% আমাৰ লগত গৈছে, আমাৰ লগত সুন্দৰভাৱে থিয় হৈছে। কাৰণ সকলোৱে জানে যে গাড়ীৰ ইঞ্জিন যেতিয়া ২-৩টা লাগে তেতিয়া গাড়ীটো স্পীডত যায় নে নাযায়? যাবনে নাই? এটা দিল্লীতো আমাৰ ইঞ্জিন লাগি আছে, গুৱাহাটীতো আমাৰ ইঞ্জিন লাগি আছে, আৰু গোৱালপাৰা দুধনৈতো আমাৰ এইটো ইঞ্জিন লাগিব। বেলেগৰ ইঞ্জিন লাগিলেতো উল্টা ফালে যাব, হয় নে নহয়? দুটা ইঞ্জিন একফালে যাব, এটা ইঞ্জিন উল্টা ফালে যাব, তাতে গাড়ীৰ স্পীড কমি যাব। উন্নতি হ'ব পাৰে নেকি? ৩টা ইঞ্জিন যদি একেফালে যায় তো তাৰ স্পীড বাঢ়ি যাব, নহয়? তাতে উন্নতি হ'ব। গতিকে এই অঞ্চলৰ উন্নতি একমাত্ৰ মিত্ৰ দলৰ চৰকাৰে কৰিব পাৰে। ইয়াত আপোনালোকে সকলোৱে ৰাভা আছং যৌথ সংগ্ৰাম মঞ্চৰ লগতো সুন্দৰভাৱে আগতেও কাম কৰিছে। ভাৰতীয় জনতা পাৰ্টি অগপ দলৰ লগতো কাম কৰিছে। আমাৰ প্ৰতুল ৰাভা ডাঙৰীয়া আছে, তেখেতেও এই অঞ্চলৰ ৰাইজৰ লগত খুব ঘনিষ্ঠভাৱে কাম কৰি আছে। তেখেতেও এতিয়া আমাৰ লগত সুন্দৰভাৱে এই মিত্ৰ দলৰ চৰকাৰখন বনাবৰ কাৰণে দিন ৰাতি একাকাৰ কৰি ৰাইজৰ মাজত সোমাই পৰিছে। সকলোৰে দায়িত্ব যে আমি আমাৰ অঞ্চলটোৰ উন্নয়ন কৰা। আমাৰ অঞ্চলটোৰ উন্নয়ন কোনে কৰিব পাৰিব? যাৰ হাতত ক্ষমতা থাকে, যাৰ হাতত চৰকাৰ থাকে, সেই উন্নয়ন কৰিব পাৰিব। আৰু কংগ্ৰেছ দলৰ যিজন সভাপতি, তেওঁ যেতিয়াৰ পৰা সভাপতি হ'ল আজিলৈকে এটা ইলেকশ্যনো জিকিব পৰা নাই। তেওঁ হাৰাৰ গিনিজ ৰেকৰ্ড কৰিবৰ কাৰণে গৈ আছে। হাৰাৰ যিটো ৰেকৰ্ড, সেইটো ৰেকৰ্ড কৰিব গৈ আছে। এতিয়ালৈকে এটা ইলেকশ্যনো জিকা নাই। তেওঁ নিজেও ৪বাৰমান হাৰিছে আৰু হাৰিয়ে থাকে। যেইবাৰ ইলেকশ্যন খেলে হাৰিয়ে থাকে। তেওঁ এইবাৰ হাৰাৰ ইলেকশ্যন মানে ৰেকৰ্ড কৰিবৰ কাৰণে ইলেকশ্যন খেলি আছে। এতিয়া কৰবাত ঘূৰি ফুৰিছে। আজি অলপ আগতে ৰাইজে তাত মানে কংগ্ৰেছৰ মানুহবিলাকক খেদিয়ে পঠাইছে। জানে যে তেওঁলোকে কোনো কাৰণত তেওঁলোকৰ চৰকাৰ আহিব নোৱাৰে, চৰকাৰ জিকিব নোৱাৰে, কোনো চৰকাৰ নাই। তেওঁলোক কিয় ভোট দিব? তেওঁলোকে মাত্ৰ সাম্প্ৰদায়িক কথা কয়। কেনেকে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যুদ্ধ লগাই ৰাখিব পাৰে। আজিৰ পৰা ২০১৩ চনৰ আগৰ কথাবিলাক মনত কৰকচোন। এই ৰাভা আছং এৰিয়াত কি কৰিছিল? এই ৰাভা আছং এৰিয়াত আনকি বন্দুকৰ গুলী চলাব লগা হৈছিল। কংগ্ৰেছ দলে ইয়াত বন্দুকেৰে গুলী চলাইছিল বিভিন্ন খিলঞ্জীয়া মানুহক। সেই কথাবিলাক আপোনালোকৰ নিশ্চয় মনত আছে।
এই অঞ্চলত আনকি নিৰ্বাচনো পতা নাছিল। ইয়াৰ পৰা গৈ হাইকোৰ্টত কেছ কৰি নিৰ্বাচন পাতিব লগা হৈছিল। এয়া আছিল এই অঞ্চলৰ পৰিৱেশ, কংগ্ৰেছ দিনৰ পৰিৱেশ। কংগ্ৰেছৰ চৰকাৰৰ দিনত এই অঞ্চলত ইটো জনগোষ্ঠীৰ লগত সিটোক যুঁজাই দিয়া, ৰাভাৰ লগত বড়ো মানুহক যুঁজাই দিব, ৰাভাৰ লগত গাৰো মানুহক যুঁজাই দিব, কোচ ৰাজবংশী মানুহক যুঁজাই দিব। কেনেকে ইটো জনগোষ্ঠীৰ লগত সিটো জনগোষ্ঠীৰ কাজিয়া লগাব পাৰে, সেইটোৱে আছিল তেওঁলোকৰ মেইন লক্ষ্য। আৰু তেনেকেই গোটেই অঞ্চলটোত এটা অশান্তিৰ পৰিৱেশ কৰিছিল। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আজি সকলো জাতি জনগোষ্ঠীয়ে বিশ্বাস কৰিছে যে হয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, টংকেশ্বৰ ৰাভাৰ নেতৃত্বত আমি সকলোৱে লগ হৈ একেলগে উন্নয়নৰ কাম কৰিব পাৰো, একেলগে বিকাশৰ কাম কৰিব পাৰো। এই অঞ্চলত চিন্তা কৰক, টংকেশ্বৰ ৰাভাই ইমান দিন ৰাভা জনগোষ্ঠীৰ কাৰণে সুন্দৰভাৱে ৰাভা জনগোষ্ঠীৰ নেতৃত্ব দি আহিছে। কিন্তু আজি যেতিয়া নিৰ্বাচন খেলিছে, তেতিয়া ভৈৰৱ কছাৰীকো টিকট দিছে, কোনোবা চৰকাৰকো টিকট দিছে, মমিনতকো টিকট দিছে, গাৰোকো টিকট দিছে, বঙালীকো টিকট দিছে, সকলোকে লৈ একেলগে আগবঢ়াৰ প্ৰয়াস কৰিছে। কিয়? যে আমি বিচাৰো যে আমি প্ৰতিটো জাতি জনগোষ্ঠী একলগ হৈ থাকিব লাগিব। আমি ইয়াত থকা কাৰণ অসমখন এনেকুৱা এখন ঠাই যে তাত সকলো জাতি জনগোষ্ঠী আছে। আজি এই অঞ্চলৰ জাতি জনগোষ্ঠীসমূহৰ যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ, এই অঞ্চলৰ ভূমিপুত্ৰ, তেওঁলোকৰ আজি মাটিৰ সমস্যা। এই মাটিৰ সমস্যা কোনে দূৰ কৰিব? মাটিৰ পট্টা কোনে দিব লাগিব? অসম চৰকাৰে আমাৰ এই অঞ্চলৰ চৰকাৰী মাটিৰ পট্টা দিব লাগিব। এই মাটিৰ পট্টা দিবৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই অসমতে বসুন্ধৰাৰ দৰে আঁচনি আনিছে খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিবৰ কাৰণে। আজি এই অঞ্চলত যিবিলাক সমস্যা আছে, আজি আমি চৰকাৰ গঠন কৰাৰ পিছত আমি সুন্দৰভাৱে টংকেশ্বৰ ৰাভা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আলোচনা মৰ্মে এই কথাবিলাক আমি সমাধান কৰিব লাগিব। 65 বছৰৰ শাসনত এইবিলাক আমাৰ মাজত কৰি থৈ গৈছে। খিলঞ্জীয়া মানুহক মাটিৰ পট্টা নিদিয়ে, কিন্তু বাহিৰৰ পৰা মাটি অনা বহু বাংলাদেশীক তেওঁলোকে পট্টাৰ পিছত পট্টা দিয়ে, মাটিৰ পিছত মাটি দি আজি অসমখনক এই অৱস্থালৈ লৈ গৈছে। সেইকাৰণে আমাৰ দায়িত্ব যে খিলঞ্জীয়া মানুহে মাটিৰ পট্টা পাব লাগিব। এই অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে সেই ধৰণৰ অধিকাৰ পাব লাগিব। আজি অসমত বছৰ বছৰ ধৰি এনেকুৱা অধিকাৰ পোৱা নাছিল। বসুন্ধৰাৰ জৰিয়তে লাখ লাখ মানুহক আমি মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছো। এই অঞ্চলবিলাকত কিছুমান সমস্যা আছিল, সেই সমস্যাবিলাক আমি দূৰ কৰিব লাগিব। কাৰণ আমাৰ মাজত এটা সময়ত এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছিল যে ইটোৱে জনগোষ্ঠীৰ লগত সিটো জনগোষ্ঠীৰ পৰিৱেশ ইমান বেয়ালৈ লৈ গৈছিল যে এই সমস্যাবিলাক কংগ্ৰেছ দলে উদ্ভৱ কৰিছিল। আজি এই সমস্যাবিলাক আমি সমাধান কৰি আনিছো। প্ৰত্যেক জাতি জনগোষ্ঠী ইটোৰ ওপৰত সিটোৰ বিশ্বাস আৰম্ভ হৈছে। আমি একেলগে কাম কৰাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। আজি এই অঞ্চলত বহুত সমস্যা আছে। মই ইয়ালৈ অহাৰ লগে লগে এখন আবেদন পত্ৰ মোক দিছে যে এই অঞ্চলত পানীৰ সমস্যা, ৰাস্তাৰ সমস্যা, বিভিন্ন ধৰণৰ অঞ্চলটোৰ সমস্যা। কাৰণ এইবিলাক পিছপৰা ঠাই, আমি ইয়াক আগবঢ়াই নিব লাগিব। অসমৰ এনেকুৱা অঞ্চল গাঁওবিলাকক আমি কেনেকে আগবঢ়াব পাৰো, তাৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কাম চলিছে। আজি অসমত এতিয়া আপোনালোকে কৈছে ইয়াতে পানী যোগান আঁচনি বহু ঠাইত সম্পূৰ্ণ হৈছে, কৰবাত অলপ কাম বাকী আছে, মানুহবিলাকক পানী দিব লাগে। আমাৰ কেন্দ্ৰ চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চিন্তা কৰিছিল যে 2024 চনৰ ভিতৰত আমি অসমৰ ভাৰতবৰ্ষৰ সকলো মানুহৰ ঘৰে ঘৰে যাতে সুন্দৰভাৱে খোৱা পানী দিব পাৰো, টেপ যোগে পানী দিব পাৰো। বেলেগৰ চৰকাৰে ইয়াত উন্নত কৰিব নোৱাৰে। বেলেগৰ চৰকাৰ হ'ব কেনেকে? ইয়াত বেলেগে চৰকাৰ বনাব কেনেকে? গতিকে আপোনালোকে এই গোটেই কথাবিলাক অনুভৱ কৰি সুন্দৰভাৱে ভৈৰৱ কছাৰী ডাঙৰীয়াক আপোনালোকে পদুম ফুলৰ চিহ্নত ভোট দিব বুলি মই আশা ৰাখিছো। আজি যিসকল আমাৰ ইয়াতে ৰাভা আছং যৌথ সংগ্ৰাম সমিতিৰ মানুহ আছে, তেওঁলোকে বহুদিন ধৰি টেলিভিছনৰ ছবিত ভোট দি আহিছে। টেলিভিছনৰ ছবিত ভোট দিয়া আৰু বিজেপি দলৰ পদুম চিহ্নৰ ছবিত ভোট দিয়া একে কথা। পদুমত ভোট দিয়া মানে টেলিভিছনত ভোট দিয়া, টেলিভিছনত ভোট দিয়া মানে পদুমত ভোট দিয়া। এয়া হ'ল একেলগে যৌথভাৱে মিলিতভাৱে খেলা নিৰ্বাচন। ইয়াত আমাৰ সকলো প্ৰাৰ্থীয়ে আমি 30টা সমষ্টিত টেলিভিছনৰ ছবিত খেলিছো, 6টা সমষ্টিত পদুমৰ চিহ্নত খেলিছো। গতিকে আমি সকলোৱে মিলি দুয়োটা দলৰ সকলো 36 গৰাকী প্ৰাৰ্থীক বিজয়ী কৰিব লাগে। আজি আমাৰ সকলোৰে দায়িত্ব হ'ল এই অঞ্চলত
সমন্বয়ের বাতাবরণ করা, এই অঞ্চলত উন্নয়নৰ বাতাবৰণ কৰা, উন্নয়নৰ বাতাবৰণ শক্তিশালী চৰকাৰ যাৰ থাকে তেওঁ কৰিব পাৰে। সমন্বয়ৰ বাতাবৰণ একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলৰ মাজতহে হ'ব পাৰে। সমন্বয়ৰ বাতাবৰণৰ পৰিৱেশটোৱে হ'ল যে আমি সকলো জাতি জনগোষ্ঠী মিলি সুন্দৰভাৱে কাম কৰিব লাগিব। আজি এই অঞ্চলত বিভিন্ন সময়ত যিবিলাক সংঘাত হৈছিল সেই সংঘাতবিলাক এতিয়াও আমি সুন্দৰভাৱে সমাধান কৰি আনি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত এক সমন্বয় ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলৰ নেতৃত্বত হৈছে। এই কথাবিলাক আমি ৰাইজৰ মাজলৈ লৈ যাব লাগিব। পুনৰ সেই 13 চনৰ আগৰ পৰিৱেশ ইয়াত সৃষ্টি হ'ব দিব নোৱাৰো। এই অঞ্চলত কংগ্ৰেছ দলৰ দিনত যিবিলাক পৰিৱেশ হৈছিল সেই পৰিৱেশ আমি কোনেও নিবিচাৰো। আমি সকলোৱে বিচাৰো যে ৰাভা বড়ো বৰ্মন কছাৰী ইয়াত যিমান মানুহ আছে প্ৰত্যেকটা মানুহে গাৰো সম্প্ৰদায় বা অন্যান্য সম্প্ৰদায়ৰ প্ৰত্যেকজন মানুহে আমি একলগ হৈ সুন্দৰভাৱে এই অঞ্চলৰ বিকাশ বিচাৰো আৰু সেই বিকাশ আমি কৰিব লাগিব। মই আশা ৰাখো যে এই বিকাশৰ কাম আপোনালোকে সুন্দৰভাৱে কৰিবৰ কাৰণে ভৈৰৱ কছাৰী ডাঙৰীয়াক পদুম ফুলৰ চিহ্নত ভোট দিব লাগিব আৰু আপোনালোক সকলোৱে অহা 2 তাৰিখে ভৈৰৱ কছাৰী ডাঙৰীয়াক পদুম ফুলৰ চিহ্নত ভোট দি বিপুল ভোটত বিজয়ী কৰিব বুলি মই আশা ৰাখিছো। আপোনালোকে কেনে আশা কৰি বেন বৰা ডাঙৰীয়াই গোটেই জীৱনটোত নিৰ্বাচন হাৰাৰে ৰেকৰ্ড কৰিছে। জীৱনটোত গোটেই নিৰ্বাচনে হাৰিছে আৰু তেওঁ যেতিয়াৰ পৰা সভাপতি হৈছে কংগ্ৰেছ দলে প্ৰতিটো নিৰ্বাচন কৰিছে। এতিয়া হাৰাৰ যিটো গিনিজ ৱৰ্ল্ড ৰেকৰ্ড সেইটো কৰিব পাৰে শুভেচ্ছা জনাইছোঁ। তেনেকুৱা ৰেকৰ্ড কৰক, আমিও তেনেকুৱা মানুহে বিচাৰি থাকোঁ, তেনেকুৱা ৰেকৰ্ড কৰক। বিৰোধী দলত তেনেকুৱা মানুহ থাকিলে ভাল, যদি হাৰাৰ ৰেকৰ্ড কৰিব পাৰোঁ। আৰু আমাৰতো জিকাৰ ৰেকৰ্ডে চলি থাকে, তেতিয়া আমি আমাৰ কাম কৰি আছোঁ। ৰাইজে আমাক ভোট দিব এইকাৰণেই দিব যে ৰাইজে জানে যে এই অঞ্চলত প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত যদি সমন্বয় ৰাখিব লাগে, সকলোকে আগবঢ়াই নিব লাগে, তেতিয়া ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলেহে কৰিব পাৰে। ৰাভা হাছং যৌথ সংগ্ৰাম মঞ্চৰ নেতৃত্বত আমি ইয়াত চৰকাৰ কৰিছোঁ আৰু আমি ভৱিষ্যতৰ দিনতো 36টা 3টা ইতিমধ্যে আনকণ্টেষ্ট জিকিছোঁ আৰু এইবাৰ 33টাই আমি জিকিম। গতিকে 36ৰ 36 জিকাৰ লগে লগে আমি একেলগে সুন্দৰভাৱে কাম কৰি যাব পাৰিম আৰু ৰাইজৰ মৰম মই য'তেই দেখিছোঁ, যলৈকে গৈছোঁ, যি ধৰণৰ মৰম, সেই মৰমে পুৰা প্ৰতীয়মান কৰিছে যে ইয়াত আৰু বেলেগ বিৰোধী দল নাই, আহে আৰু ঘূৰি ফুৰি আছে। কংগ্ৰেছ দলে তেনেকে কোনো তেনেকুৱা উনকাম দেখা নাই, কিন্তু তাৰ পিছতো আপোনালোকে কিন্তু মন্ত্ৰী বহু কেইগৰাকী মন্ত্ৰী নামে আমাৰ 26ৰ আচলতে লক্ষ্য দিছিল। আমাৰ দলৰ কথা হ'ল আমি প্ৰতিটো নিৰ্বাচনে চিৰিয়াছলি কৰোঁ। নিৰ্বাচন ৰাইজৰ আশীৰ্বাদ। নিৰ্বাচনৰ সময়ত ৰাইজৰ ওচৰলৈ যোৱা যায়, ৰাইজৰ সেৱা জনোৱা যায়, ৰাইজৰ আশীৰ্বাদ লোৱা যায় আৰু ইমান সৌভাগ্য, ৰাইজৰ আশীৰ্বাদ লোৱাৰ সৌভাগ্যটো কোনে এৰিব পাৰে। মইতো সদায় নিৰ্বাচনৰ কাৰণে ৰখি থাকোঁ যে নিৰ্বাচন আহিলে ৰাইজৰ ওচৰত যাম, সেৱা ল'ম, ৰাইজে মৰম কৰিব, ৰাইজে 2-এটা কথা ক'ব, বহুত গম নোপোৱা কথা ৰাইজৰ ওচৰলৈ গ'লে গম পায়। গতিকে আমি নিৰ্বাচন বুলি ক'লে আমি ফিল্ডত আহোঁ, এইটোৱে আমাৰ দায়িত্ব, কাৰণ ৰাইজে আমাক এই দায়িত্ব দিছিল যে ৰাইজৰ ওচৰত থাকিব লাগে। মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ তাৰ প্ৰতিগৰাকী ভোটদাতাক ধন্যবাদ জনাওঁ। যলৈকে গৈছোঁ ইমান উৎসাহ, ইমান আনন্দ, এই পৰিৱেশ সঁচাকৈ অভাৱনীয় আৰু তেওঁলোকৰ এই আশীৰ্বাদ যাতে আমাৰ ওপৰত সদায় থাকে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত থাকে, আমাৰ শংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ ওপৰত থাকে, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত থাকে, তাকে কামনা। কাইলৈ মুখ্যমন্ত্ৰী আহিব, কাইলৈ মুখ্যমন্ত্ৰী আহিব, দুধনৈলৈ মুখ্যমন্ত্ৰী আহিব, বকলৈকে মুখ্যমন্ত্ৰী আহিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2খন সভা কৰিব আৰু চাৰিওফালে সেই সভাক লৈও এটা উৎসাহ। মই যিটো দেখিছোঁ, ৰাইজ যিধৰণে অহাকালিৰ কাৰণে মাৰ বান্ধি থিয় হৈছে, মইতো ভাবোঁ এটা অভাৱনীয় পৰিৱেশ হ'ব, একেবাৰে বেলেগ ধৰণৰ পৰিৱেশ এটা ইয়াত হ'ব বুলি মই আশা ৰাখিছোঁ।